তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11 ইংলিছ ছাবজেক্টৰ প্ৰথম চেপ্টাৰটো অৰ্থাৎ দ্য পৰ্ট্ৰেইট অফ এ লেডি। ইয়াৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে, যিবিলাক পৰীক্ষাত সঘনে সোধা যাই থাকে আৰু কমন যিবিলাক ৰিপিট হৈ থাকে আৰু সেনেকুৱা প্ৰশ্ন তোমালোকৰ মই বাছি লৈ আহি আছোঁ। এইবিলাক যে তলত তোমালোকে দেখা পাইছা, এইবিলাক গোটেই প্ৰিভিয়াছ 8ৰ 2বাৰ আহিছে আৰু তলতো এনেকুৱাকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ যিমান আছে এই চেপ্টাৰটোৰ গোটেইখিনি কমন লৈ আহিছোঁ তোমালোকলৈ। এইবিলাক গোটাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনচাৰ আৰু এইফালেও আৰু নেক্সট পেজত এইফালেও আছে। এইবিলাক গোটাই এনেকুৱাই প্ৰশ্ন তোমালোকক মই এই কোৰ্চটোত কাভাৰ কৰিম। একদম ইম্পৰ্টেণ্ট এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, এনেকুৱা কুৱেশ্যনছ আনচাৰ তোমালোকলৈ মই লৈ আহি থাকিম। আৰু যোৱা ভিডিঅ'বিলাকত আমি ছ'চিয়েল ছায়েন্স, এডুকেশ্যন এণ্ড এছামিছৰ সকলোখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰা হৈ গৈছে এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন। যদি তোমালোকে সেই ভিডিঅ' কেইটা চোৱা নাই, চাই ল'ব পাৰিবা। আৰু তোমালোকে ইয়াৰ পৰা যদি ভিডিঅ'বিলাক চোৱা, কোনো ধৰণৰ কনচেপ্ট চাব লগা দৰকাৰ নাই। যদি তোমালোকে কনচেপ্টৰ একো নজনা বা একো চোৱা নাই, কোনো ধাৰণা নাই, তেতিয়াহ'লেও ইয়াতে বুজি পাবা, কাৰণ মই ইয়াতে একেলগে কনচেপ্টটো এক্সপ্লেইন কৰি দিছোঁ, যাতে তোমালোকে কুৱেশ্যন আনচাৰৰ লগতে কনচেপ্টটো বুজি পোৱা আৰু এক্সামত ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰা। সেয়েহে আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তোমালোকৰ গোটেইখিনি কোৰ্চ মই এই চেনেলটোত কাভাৰ কৰিম, অৰ্থাৎ গোটেইকেইটা ছাবজেক্টৰ সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন এণ্ড কমন কুৱেশ্যনছ সকলোখিনি এই চেনেলটোত দিবলৈ চেষ্টা কৰি আছোঁ। যোৱাটো 3টা ছাবজেক্টৰ হৈ গৈছে। এতিয়া আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ ক্লাছ 11 ইংলিছ ছাবজেক্টৰ কমন কুৱেশ্যন আনচাৰ এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যনছ এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ। এনেকৈ তোমালোকলৈ মই সকলো ছাবজেক্টৰ লৈ আহিম। তো বলক ষ্টুডেণ্টসকল, আজি দেৰি নকৰি ইংলিছৰ প্ৰথম চেপ্টাৰটো আৰম্ভ কৰোঁ। ইংলিছৰ এই প্ৰথম চেপ্টাৰৰ নামটো কি হৈছে? ক্লাছ 11 ইংলিছ ছাবজেক্টৰ প্ৰথম চেপ্টাৰৰ নামটো হৈছে দ্য পৰ্ট্ৰেইট অফ এ লেডি। ইয়াতে তোমালোকক মই প্ৰথমতে চামাৰিখিনি অলপমান বুজাই দিওঁ, অলপমান এক্সপ্লেইন কৰি দিওঁ, যাতে তোমালোকে সামান্য এটা ধাৰণা পোৱা। যদি তোমালোকে এইটো চামাৰিটো চাইছা, অলপমান জানা ওপৰে তেতিয়াহ'লে তোমালোকে সেইটো চাব নালাগে। এইখিনি অলপ স্কিপ কৰি দিয়া। তোমালোকক মই যিবিলাকে চোৱা নাই সেইবিলাকৰ কাৰণে অলপমান চামাৰিটো মই বুজাই দি আছোঁ। সাধাৰণতে ইয়াৰ চামাৰিটোত আছে যে এগৰাকী আইতা, অৰ্থাৎ কি এগৰাকী আইতা বুঢ়ীমাক আছে ইয়াতে। 18ৰ আমাৰ এই চেপ্টাৰটো জীয়াই লিখিছিল, ইয়াৰ 18জনৰ আইতাকজন হৈছে ইয়াৰ মেইন কেৰেক্টাৰ। দ্য পৰ্ট্ৰেইট অফ এ লেডি বুলি কোৱা হৈছে চেপ্টাৰটোৰ মেইন কাহিনীটো তেওঁ বুঢ়ীমাকৰে। তোমালোকক ওপৰে অলপমান বুজাই দিওঁ। তাৰমানে তেওঁৰ বুঢ়ীমাক, তাৰমানে তেওঁৰ যেতিয়া সৰুৰ পৰা পঢ়ি আছিল, মোটামুটি তেওঁ একদম সৰু আছিল 18জন ইয়াৰে, আৰু তেতিয়া তেওঁলোক গাঁৱত থাকিছিল। তেওঁ আছিল নিজৰ আইতাক অৰ্থাৎ বুঢ়ীমাকৰ লগত গাঁৱত আছিল, আৰু বুঢ়ীমাকে সদায় তেওঁক স্কুললৈ থ'ব গৈছিল। স্কুলটো তাৰমানে টেম্পল অৰ্থাৎ মন্দিৰৰ লগতে এটেচ আছিল, আৰু বুঢ়ীমাকেও এনেকৈ দুয়োজন বুঢ়ীমাক আৰু 18জন একেলগে স্কুললৈ গৈ বুঢ়ীমাকে তাৰে স্কুলটোৰ কাষতে এটেচ হৈ থকা টেম্পলটো অৰ্থাৎ মন্দিৰটোত পূজা অৰ্চনা অৰ্থাৎ স্ক্ৰিপ্টছ এণ্ড প্ৰেইজ কৰি থাকে। আৰু তাৰে কাষতে গুৰুই আমাৰ নাৰেটাৰজনক অৰ্থাৎ অথৰজনক তাতে পঢ়ায়, অলপ জ্ঞান প্ৰদান কৰে। এনেকৈ তেওঁলোকৰ বহুত দিন চলি থাকিল, আৰু এনেকৈ বুঢ়ীমাকে সদায় তেওঁক স্কুলত লৈ থ'ব গ'ল, আৰু তাতে বুঢ়ীমাকেও একেলগে টেম্পলটোত অলপ পূজা অৰ্চনা কৰিলে। এনেকৈ বহুত দিন চলি থাকিল। এদিন তেওঁলোকৰ পেৰেণ্টছে অৰ্থাৎ আমাৰ নাৰেটাৰজনৰ পেৰেণ্টছে তেওঁলোকক বুঢ়ীমাক আৰু তেওঁক চিটিলৈ মাতিলে, অৰ্থাৎ আমাৰ চহৰলৈ মাতিলে। চহৰলৈ মতাৰ পিছত তেওঁলোক তালৈ গ'ল। যোৱাৰ পিছত তেওঁলোকৰ সম্পৰ্কটো অলপ আধৰুৱা হৈ গ'ল। কেনেকুৱা তাৰমানে বুঢ়ীমাকে যিহেতু গাঁৱত থাকোঁতে টেম্পলটোৰ লগত অৰ্থাৎ আমাৰ স্কুলটো এটেচ হৈ আছিল, একেলগে আছিল, তেতিয়াহ'লে বুঢ়ীমাকে সিক থ'ব গৈছিল আৰু তাতে টেম্পলটোত অলপ পূজা অৰ্চনা কৰিছিল। কিন্তু তাতেতো সেনেকুৱা নহয়, সেইখন হ'ল ডাইৰেক্ট আমাৰ চহৰৰ স্কুল, আৰু তাতে কোনো ধৰণৰ সেই টেম্পল এটেচ নাছিল। আৰু নাৰেটাৰজন তাতে মটাৰ বাছত ট্ৰেভেল কৰি গৈছিল স্কুললৈ, আৰু বুঢ়ীমাকে থ'ব যাব নালাগিছিল। এনেকৈ বুঢ়ীমাক তাতে অলপ অকলশৰীয়া হৈ পৰিল, আৰু অকলশৰীয়া হৈ পৰাতে এনেকৈ তেওঁলোকৰ চলি থাকিল। আৰু যেতিয়া সি ডাঙৰ হ'ল, তেতিয়া সি ইউনিভাৰ্চিটিত পঢ়িব যাওঁতে সিক এটা ছেপাৰেট ৰুম দিয়া হ'ল, অৰ্থাৎ নাৰেটাৰজনক ছেপাৰেট ৰুম দিয়া হোৱাৰ পিছত বুঢ়ীমাক আৰু সি একেবাৰে কথা পাতিব নোপোৱা হৈ গ'ল। এবাৰ সি
ইউনিভাৰ্চিটিৰ বাবে পঢ়িব যোৱাৰ বাবে 5 বছৰ অৰ্থাৎ এব্ৰড অৰ্থাৎ বাহিৰলৈ গ'ল অৰ্থাৎ বিদেশলৈ গ'ল এব্ৰডলৈ গ'ল নাৰেটাৰজন তেতিয়াতো বুঢ়ীমাকে ঘৰতে অকলে থাকিব অৰ্থাৎ একদম অকলশৰীয়া হৈ পৰিছিল বুঢ়ীমাকে আৰু অথৰজনক বিৰাট মৰম কৰিছিল আৰু বিৰাট ভাল পাইছিল বুঢ়ীমাক একদম অকলশৰীয়া হৈ পৰিছিল যেতিয়া সি সেই ৰেলখনত উঠি গৈ যাব ওলাইছিল তেতিয়া অথৰজন অৰ্থাৎ নাৰেটাৰজনৰ বুঢ়ীমাকে তেওঁক এটা হেড কিছ কৰি বিদায় দিছিল তেওঁক পঢ়িব যাবলৈ এব্ৰডলৈ অৰ্থাৎ বিদেশলৈ তেনেকৈ 5 বছৰ গ'ল তাৰপিছত নাৰেটাৰজন ঘূৰি আহিল ঘৰলৈ ঘূৰি আহি থাকোঁতে নাৰেটাৰজনে ভাবিছিল মোৰ আইতাজনী কিজানি বহুত বুঢ়া হৈ গৈছে মই যাওঁতে ইমান বুঢ়া আছিল আৰু এতিয়া আকৌ বেছি বুঢ়া হৈ গৈছে কিজানি বেছি বুঢ়া হৈ গৈছে তেওঁ সেনেকৈ ভাবিছিল কিন্তু আহি পেলাই যে দেখিছিল সম্পূৰ্ণ বিপৰীত তেওঁৰ আইতাকজনী কোনো বুঢ়া হোৱা দেখা নাই বা অলপ মানে অল্ড হোৱা দেখা নাই আগতে যেনেকুৱা দেখিছিল সেনেকুৱাই আছিল অলপ ছেম লুকছ ইন লাষ্ট 20 years যোৱা 20 বছৰৰ পৰা তেওঁৰ বুঢ়ীমাক একদম একে যিখিনি আছিল হেড ফেচ এণ্ড বডি লেংগুৱেজ অল এভৰিথিং ছেম একদম চেঞ্জ হোৱা নাছিল আৰু যেনেকুৱাকৈ এজন মানুহ বুঢ়া হ'লে বা অলপ অল্ড হ'লে অলপ বেলেগ দেখা হৈ যায় সেনেকুৱা নহয় তেওঁৰ আইতাকজন একদম সেনেকুৱাই আছিল তেওঁ আচৰিত হৈছিল দেখি পেলাই আৰু এনেকৈ চলি থাকিল এনেকৈ এদিন তেওঁৰ আইতাক হঠাতে ঢুকাই গ'ল আৰু তেওঁ ইয়াতে এই কাহিনীটোৱে প্ৰকাশ কৰিছে একদম চিম্পল কাহিনী তোমালোকে যেতিয়া চোৱা নাই চাই ল'ব পাৰিবা আৰু ইয়াৰে এনিমেশ্যন ভিডিঅ' চাই ল'বা যদি তোমালোকে একদম ভালদৰে একদম ডিটেইলি জানিব খুজিছা এই কাহিনীটো তোমালোকে এনিমেশ্যন ভিডিঅ' চাই ল'বা ইউটিউবত এভেইলেবল আছে একদম ভালদৰে বুজি পাবা তো দেৰি নকৰি এতিয়া আমি কুৱেশ্যন কেইটা ষ্টাৰ্ট কৰোঁ আহা কুৱেশ্যন নম্বৰ 1 নম্বৰ কুৱেশ্যন কি কৈছে 1 নম্বৰ কুৱেশ্যন কৈছে যে mentioned the 3 reasons how the author's grandmother spent her days after he grew up. HS 2011 and 2017 আহিছিল এই কুৱেশ্যন কি কৈছে এই কুৱেশ্যনটো কৈছে যে মেইনটেইন 3 ৰিজনছ তিনিটা কাৰণ উল্লেখ কৰা অথৰছৰ গ্ৰেণ্ডমাদাৰ অৰ্থাৎ আমাৰ কুশৱন্ত সিং দেৱৰ গ্ৰেণ্ডমাদাৰ অৰ্থাৎ আইতাকজন তেওঁৰ দিনকেইটা কেনেকৈ কটাইছিল সি ডাঙৰ হওঁতে তোমালোকক মই কাহিনীটোত ক'লোৱে তেওঁলোক গাঁৱত থাকোঁতেতো ভালদৰে মিলা প্ৰীতি কৰি একেলগে আইতাকে তেওঁক বহুত মৰম কৰি ৰাখিছিল আদৰ সাদৰ কৰি কিন্তু চহৰক আহিবৰ পিছৰ পৰা তেওঁলোকৰ সম্পৰ্কটো অলপ আধৰুৱাৰ দৰে হৈ গ'ল চহৰত অহাৰ পৰা তেওঁ তাৰমানে ডাঙৰ হ'ল তাৰমানে বুঢ়ীমাকে তেওঁৰ লগত একো কথা পাতিব নোৱাৰা হ'ল ভালদৰে আৰু সেনেকুৱাকৈ তাৰে তিনিটা কাৰণ লিখিব দিছে কিহৰ বাবে বুঢ়ীমাকে সেই অথৰজন অৰ্থাৎ আমাৰ কুশৱন্ত সিঙৰ লগত কথা পাতিব নোৱাৰা হ'ল আৰু সি গ্ৰ' হোৱাৰ কথাটো কৈছে মেইনটেইন দ্য 3 ৰিজনছ দ্য অথৰ গ্ৰেণ্ডমাদাৰ স্পেণ্ট হাৰ ডেজ আফটাৰ হি গ্ৰ' আপ তেওঁৰ আইতাকে কেনেকৈ ডাঙৰ হোৱা সময়খিনি কটাইছিল তেওঁ অৰ্থাৎ অথৰজন নাৰেটাৰ কুশৱন্ত সিংজন ডাঙৰ হওঁতে আইতাকে কেনেকৈ তেওঁৰ দিনকেইটা কটাইছিল তাৰে তিনিটা কাৰণ লিখিব দিছে কেনেকৈ কটাইছিল নম্বৰ 1 এনচাৰ্ছ নম্বৰ 1 কাৰণটোত কি কৈছে কি কৰিছিল আৰু দিনকেইটাত অথৰজন ডাঙৰ হৈছিল বেছি কথা পাতিব পৰা নাছিল বেছি মিলা প্ৰীতি কৰি থাকিব পৰা নাছিল অথৰজনৰ লগত সেনেকৈ আৰু কি কৰি কটাইছিল তেওঁৰ বুঢ়ীমাকে তেওঁ ডাঙৰ হোৱা দিনকেইটা নম্বৰ 1টোত কি কৈছে নম্বৰ 1টোত কৈছে যে দ্য গ্ৰেণ্ডমাদাৰ স্পেণ্ট most of her time spending will the grandmother অৰ্থাৎ তেওঁৰ গ্ৰেণ্ডমাদাৰ আইতাকজনীয়ে তেওঁৰ দিনৰ বেছিভাগ সময়খিনি স্পেনিং উইল তাৰমানে এই চক্ৰী যি আছে সূতা যি হেৰি কৰে ঘূৰাই পেলাই লয় তোমালোকে নিশ্চয় জানা সেই চকৰিটো ঘূৰাই থাকিছিল স্পেনিং উইল আৰু 2 নম্বৰ কাৰণটো হৈছে she recited prayers and read the scriptures and told the bats of rosary তেওঁৱে পূজা আৰু মুখত যে কিবা এটা নাম লৈ থাকে সেই আৰু তেওঁ তাৰমানে আল্লাহ বা ভগৱানৰ প্ৰতি তেওঁ হেৰি কৰি আছিল প্ৰাৰ্থনা কৰি আছিল আৰু সেনেকুৱা কৰি আছিল তেওঁৰ দিনৰ সময়খিনি এনেকুৱা কটাইছিল অলপ আৰু ইন দ্য আফটাৰনুন চি ফিড দ্য স্পেৰ'ছ ইন দ্য ভাৰেণ্ডা যেতিয়া তাৰমানে অলপ
গধূল হয় বা অলপ বেলাফাঠি হয় তেতিয়া সেইখিনি সময়ত তেওঁ এই বাহিৰত যে হেৰিবিলাক আহিছিল ঘনচিৰিকাবিলাক আহিছিল স্পেৰ'ছ সেইখিনি সময়ত অৰ্থাৎ আফটাৰনুন সময়খিনিত ঘনচিৰিকাবিলাকক তেওঁ কিবা খুৱাইছিল কিবা খানা দিছিল বা ঘনচিৰিকাবিলাকক অলপ খুৱাইছিল সেইখিনি বাৰান্দাখনত খুৱাইছিল এনেকৈ তেওঁ এনেকৈ দিনকেইটা কটাইছিল যেতিয়া আমাৰ অৰ্থৰ কুচুৱাঞ্চিক ডাঙৰ হৈছিল আৰু তেতিয়া তেওঁ কুচুৱাঞ্চিঙৰ লগত বেছিভাগ কথা বতৰা পাতিব নোৱাৰিছিল এনেকৈ তেওঁ এই তিনিটা কাৰণ বা আৰু অলপ আছে কিন্তু এতিয়া তিনিটা কাৰণ উল্লেখ কৰিব দিছে বেছিক এইখিনিয়ে তোমালোকে এই কুৱেশ্যনটো একদম ভালদৰে চাই ল'বা এটা দুইবাৰ আহিছে এক্সামত HS ফাৰ্ষ্ট ইয়েৰত ফাইনেল এক্সামত দুইবাৰ আহিছে আৰু ইয়াৰ ৰিলেটেড কৰি অৰ্থাৎ এৰে খালি অলপমান চেঞ্জ কৰি দিব পাৰে তোমালোকে চাই থবা কুৱেশ্যনটো একদম ইম্পৰ্টেণ্ট হয় এতিয়া তলৰ কুৱেশ্যনটো যা আহা ইয়াতে কি কৈছে ইয়াতে কৈছে যে why was it hard for author to believe that his grandmother was ancient, young and pretty ইয়াতে কি কৈছে ইয়াতে কৈছে যে তাৰমানে আমাৰ নাৰেটাৰ অৰ্থাৎ অথৰজনৰ কুশৱান্ত সিং দেৱৰ কিয় বিশ্বাস কৰিবলৈ টান হৈছে যে তেওঁৰ আইতাকজনী এসময়ত বহুত ধুনীয়া আছিল আৰু ডেকা আছিল আৰু তেওঁ তাৰমানে সুন্দৰ হৈ আছিল তাৰমানে বয়স একদম ডেকা কালত আৰু একদম বহুত সুন্দৰ আছিল তেওঁৰ আইতাকজনী ইয়াতে এইখিনিয়ে কৈছে যে আমাৰ অৰ্থাৎ নাৰেটাৰ কুশৱান্ত সিং দেৱে কিয় বিশ্বাস কৰিবলৈ টান পাইছিল তেওঁৰ আইতাক বুঢ়ীমাক যে এসময়ত বহুত ধুনীয়া হৈ আছিল প্ৰীতি অৰ্থাৎ য়ং হৈ আছিল এই কুৱেশ্যনটো অৰ্থাৎ দুবাৰ সোধা গৈছে এই কুৱেশ্যনটো 2 মাৰ্কছৰ হয় এই দুবাৰ সোধা গৈছে HS 2011 and 2012 দুবাৰ আহিছে এই কুৱেশ্যনটো ভালদৰে চাই ল'বা এনেকুৱা ৰিলেটেড কুৱেশ্যন দিব পাৰে অথৰে কিয় বিশ্বাস কৰিব পৰা টান হৈছিল যে তেওঁৰ আইতাক এসময়ত ধুনীয়া অৰ্থাৎ ডেকা আৰু বহুত মৰম লগা আছিল কিয় বিশ্বাস কৰিবলৈ টান পাইছিল এই কাৰণটো দিছে answer It was hard for the author to believe that his grandmother was ancient, young and pretty because karon the author never seen her childhood photo কিয় বিশ্বাস কৰিব টান হৈছিল কাৰণ এক নম্বৰ কাৰণটো হৈছে কি অৰ্থাৎ আমাৰ নাৰেটাৰজন নাৰেটাৰজনে তেওঁৰ আইতাকৰ সৰু কালৰ ফটো দেখা নাছিল কি হি নেভাৰ চিন দেয়াৰ চাইল্ডহুড ফটো অৰ্থাৎ কি তেওঁ আইতাকৰ সৰু কালৰ ফটো অৰ্থাৎ ডেকা কালৰ ফটো অৰ্থৰজনে দেখা নাছিল এক নম্বৰ কাৰণটো এণ্ড এডাল্টছন ফটো কি তাৰমানে তেওঁৰ ডেকা কাল আৰু সৰু কালৰ ফটো দেখা নাছিল সেইবাবে অৰ্থৰে বিশ্বাস কৰিব টান পাইছিল তেওঁৰ আইতাকজনী যে বহুত ধুনীয়া আছিল এসময়ত আৰু 2 নম্বৰটো হ'ল দ্য অথৰ হেজ অলৱেজ চিন হিজ গ্ৰেণ্ডমাদাৰ লাইক ফৰ দ্য লাষ্ট 20 years আৰু 2 নম্বৰ কাৰণটো হৈছে কি অথৰজনে অৰ্থাৎ নাৰেটাৰ কুশৱান্ত সিং দেৱে সদায় তেওঁৰ আইতাকক একেই দেখিছিল আগৰ 20 বছৰ আগৰ পৰা তেওঁৰ আইতাকক সেম একেই দেখিছিল আৰু কোনো ধৰণৰ সলনি দেখা পোৱা নাছিল তেওঁৰ আইতাকৰ তাত যোৱা 20 বছৰৰ পৰা তেওঁৰ আইতাকক একে দেখিছিল এইটো হৈছে এইটো কুৱেশ্যন কমপ্লিট হৈ গ'ল এতিয়া তলৰ কুৱেশ্যনটো চা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমালোকে ভালদৰে চাবা 3 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে কৈছে যে কি How does Kushwant Singh describe his grandmother? একদম ইম্পৰ্টেণ্ট হয় এইটো HS 1 ইয়াৰৰ হেৰিটো 2013 চনত আহিছিল এইটো ফাইনেল এক্সামত ইয়াতে কৈছে যে কি How does Kushwant Singh describe his grandmother? কুশৱান্ত সিং দেৱে তেওঁৰ আইতাক অৰ্থাৎ গ্ৰেণ্ডমাদাৰৰ বিষয়ে কেনেধৰণে ডেছক্ৰাইব কৰিছে বা কৈছে Answer. The author Kushwant Singh described his grandmother was short-feet and slightly built old woman running from everywhere to everywhere in her spotless white praise. In her spotless white sari. Praise and redescriptions. ইয়াতে কি কৈছে কুশৱান্ত সিং নাৰেটাৰজনে আমাক তেওঁৰ আইতাকৰ বিষয়ে এনেকৈ কৈছে যে কি কৈছে ইট ৱাজ গ্ৰেণ্ডমাদাৰ ৱাজ কি শ্বৰ্ট ফিট তাৰমানে সৰু চাপৰ আৰু
অলপমান আৰু ফেট এণ্ড স্লাইচলি বেণ্ড আৰু অলপমান হালনীয়া আৰু ৰানিং ফ্ৰম এভৰিৱেৰ টু এভৰিৱেৰ হোম গোটেই ঘৰটোত দৌৰা দৌৰি কৰি থাকে ইন হেয়াৰ স্পটলেছ হোৱাইট শাৰী আৰু তেওঁৰ আইতাকৰ বগা শাৰীখনেৰে গোটেই ঘৰটোত দৌৰা দৌৰি কৰি থাকে এণ্ড ৰিড দ্য প্ৰেইজ এণ্ড ৰিড দ্য স্ক্ৰিপচাৰ্ছ আৰু তেওঁ পূজা অৰ্চনা কৰি থাকে এনেকৈ আমাৰ কুশৱন্ত সিং দেৱে তেওঁৰ আইতাকৰ বিষয়ে এক্সপ্লেইন অৰ্থাৎ ডেছক্ৰাইব কৰিছে তলৰ কুৱেশ্যন চাহা এক্সপ্লেইন এইখিনি এক্সপ্লেইন কৰিব পাৰিছে অৰ্থাৎ ব্যাখ্যা কৰা আৰু ব্যাখ্যা কৰা বুলি তোমালোকে ভাবি লোৱা এক্সপ্লেইন ইয়াতে এক্সপ্লেইন কৰিব দিছে old so terribly old that she could not left grown folder এই কুৱেশ্যনটো আহিছিল HS অৰ্থাৎ HS ফাৰ্ষ্ট ইয়েৰৰ 2014 চনৰ ফাইনেল এক্সামত আহিছিল আৰু 2 মাৰ্কছৰ কুৱেশ্যন হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকে চাই ল'বা ইয়াতে কি কৈছে ইয়াতে এনচাৰটো এই কুৱেশ্যনটো তোমালোকক মই এছএমএছত অলপ এক্সপ্লেইন কৰি দিওঁ হা ইয়াতে কৈছে এক্সপ্লেইন ব্যাখ্যা কৰা যে বুঢ়া ইমানে বুঢ়া যে আৰু তেওঁ বুঢ়া হ'ব নোৱাৰে তোমালোকে এনেকৈ বুজি ল'বা এক্সপ্লেইন old so terribly old that she could not leave grown folder তাৰমানে তেওঁ ইমানে old অৰ্থাৎ বুঢ়া যে আৰু বুঢ়া হ'ব নোৱাৰে এইখিনি আমাক ব্যাখ্যা কৰিব দিছে answer describe the narrator's grandmother narrator অৰ্থাৎ আমাৰ কুশৱন্ত সিং দেৱৰ আইতাকৰ বিষয়ে কোৱা হৈছে কুশৱন্ত সিং দেৱৰ আইতাকৰ বিষয়ে কোৱা হৈছে who appears to very old and had reached the limit of her ability to age মই তোমালোকক ক'লোৱে এই বস্তুটো আমাক ব্যাখ্যা কৰিব দিছে ইয়াতে এইখিনিয়ে কৈছে যে তেওঁৰ আইতাকজন ইমানেই বুঢ়া যে আৰু বুঢ়া হ'ব নোৱাৰে ইয়াতে এইখিনিয়ে কৈছে হু এফেয়াৰ্ছ টু বি ভেৰি অল্ড তাৰমানে অধিক বয়সীয়াল তেওঁৰ আইতাকজনে অধিক বয়সীয়াল হেড ৰেজ টু লিমিট অফ হাৰ এবিলিটি টু এজ তেওঁৰ লিমিট অৰ্থাৎ তেওঁৰ সীমালৈকে বয়স অতিৰিক্ত হৈছে আৰু তেওঁ বুঢ়া হ'ব নোৱাৰে তেওঁ যিখিনি সীমা আছিল তালৈকে হৈ গৈছে এইখিনিয়ে কৈছে এতিয়া এইখিনি এক্সপ্লেইন কৰি দিলে হৈ যাব আৰু তল 3টামান পইণ্ট আছে সেইখিনিও তোমালোকে চাই ল'বা she was short plump and slightly bald her face was wrinkles তাৰমানে বুঢ়া হ'লে যে মানুহবিলাকৰ মুখত wrinkles অৰ্থাৎ কি খখৰা আহিছে মুখখন সেইবিলাকৰ wrinkles হয় এতিয়া তলৰ পইণ্টটো চোৱা হয় ইয়াতে কৈছে যে কি she wore a white saree and had silver looks that cover her face তাৰমানে তেওঁ আইতাকজনীয়ে বগা এখন শাৰী পিন্ধি ঘূৰি ফুৰে গোটেই ঘৰটোত বগা এখন শাৰী পিন্ধি থাকে আৰু তেওঁৰ মুখখন একদম চিলভাৰ অৰ্থাৎ কি চিলভাৰ কালাৰৰ অৰ্থাৎ চিলভাৰ একদম বগাৰ নিচিনা হৈ থাকে তেওঁৰ মুখখন আৰু গোটেই দেহটো তেওঁৰ বগাৰ নিচিনা বগা শাৰী পিন্ধে তাতে সেনেকুৱা হৈ থাকে চিলভাৰ কালাৰৰ হৈ থাকে গোটেই তেওঁৰ ফেচখন আৰু তেওঁৰ গোটেই শৰীৰটো সেনেকুৱা লুকছ হৈ থাকে আৰু তলৰ পইণ্টত কি কৈছে এইটো চাওঁ ইয়াতে কৈছে যে কি she had the same appearances for the last 20 years ইয়াতে কি কৈছে she had the same appearances for the last 20 years আৰু তেওঁ যোৱা 20 বছৰৰ পৰা একে বয়সীয়ালে হৈ আছে কোনো কম বেছি হোৱা নাই যোৱা 20 বছৰৰ পৰা সেম হৈ আছে এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনটো কমপ্লিট হৈ গৈছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হয় ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি হু কুড দ্য গ্ৰেণ্ডমাদাৰ বি বিউটিফুল উইথাউট বিং প্ৰিটি এইটো আমাৰ HS ফাৰ্ষ্ট ইয়েৰৰ 2014 বৰ্ষৰ ফাইনেল এক্সামত আহি গৈছে ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি হাউ কুড দ্য গ্ৰেণ্ডমাদাৰ বি বিউটিফুল উইথাউট বিং প্ৰিটি ইয়াতে কৈছে যে কিয় তেওঁ সুন্দৰ কিন্তু তেওঁৰ সুন্দৰতা নিজৰ ফেচখনত দেখা নাপায় ইয়াতে এইখিনিয়ে কৈছে যে তেওঁ সুন্দৰ কিন্তু তেওঁৰ সুন্দৰতাটো তেওঁৰ মুখখনত দেখা নাপায় কাৰণ
তেওঁৰ সুন্দৰ কিন্তু তেওঁৰ মুখখনত সুন্দৰটো দেখা নাপায় অৰ্থাৎ ভিতৰৰ পৰা সুন্দৰতাটো আছে এইখিনিয়ে কৈছে এইখিনিয়ে আৰু এইখিনিৰ বিষয়ে সুধিছে এই কুৱেশ্যনত কৈছে হু কুড দ্য গ্ৰেণ্ড মাদাৰ বি বিউটিফুল গ্ৰেণ্ড মাদাৰ বিউটিফুল অৰ্থাৎ ঠগা কিউট উইথাউট বিং প্ৰিটি গ্ৰেণ্ড মাদাৰজন কি অৰ্থাৎ কি ডেকা কাল নহওকে আৰু মুখত সুন্দৰতাটো নেদেখুৱাকৈও একদম কিউট মৰমীয়াল এই কুৱেশ্যনটো 2014 বৰ্ষত ফাইনেল এক্সামত আহিছে এনচাৰটো চা হা এনচাৰটো কি কৈছে কি বিকজ হেয়াৰ ইনাৰী বিউটি এণ্ড নোবেল কোৱালিটিজ নাৰেটাৰ্ছ ফাউণ্ড হিজ গ্ৰেণ্ড মাদাৰ টু বি মষ্ট বিউটিফুল পাৰ্চন ইন দ্য ৱৰ্ল্ড ইয়াতে কি কৈছে তেওঁৰ সুন্দৰতাটো তেওঁৰ ফেচত দেখা নিদিলেও তেওঁৰ ভিতৰত আছে এইখিনিয়ে কৈছে কি তেওঁৰ ইনাৰী বিউটি তাৰমানে অলপ ভিতৰৰ সুন্দৰতাটো তেওঁৰ আইতাকৰ ভিতৰৰ সুন্দৰতাটো আছে বহুত কোৱালিটিজ বহুত বিভাগত আছে তেওঁৰ ভিতৰৰ সুন্দৰতাটো নোবেল কোৱালিটিছত আছে নাৰেটাৰ ফাউণ্ড অৰ্থাৎ আমাৰ কুশৱান্ত সিঙে বিচাৰি পাইছে তেওঁৰ আইতাকজন এই পৃথিৱীখনৰ ভিতৰত সকলোতকৈ মৰমীয়াল ব্যক্তি তেওঁৰ আইতাকজন এতিয়া তলৰ পইণ্টখিনি চাই লওঁ হা কি কি ইনাৰী বিউটি আছে তেওঁৰ আইতাকৰ লগত আছে কি লাভিং নেচাৰ অৰ্থাৎ মৰমটো আছে তেওঁৰ আইতাকজনৰ একদম মৰমীয়াল মানুহ হয় তেওঁৰ আইতাকজন মৰমটো আছে দ্য গ্ৰেণ্ড মাদাৰ লাভিং এণ্ড কেয়াৰিং নেচাৰ মেড দ্য নাৰেটাৰ কনচাইডাৰ হেয়াৰ বিউটিফুল এইখিনি আৰু তলত কৈছে ৰিছপেক্ট দ্য নাৰেটাৰ্ছ ষ্টেটমেণ্টছ এবাউট হিজ গ্ৰেণ্ড মাদাৰ্ছ বিউটি শ্ব' হিজ লাভ এণ্ড ৰিছপেক্ট ফৰ হেয়াৰ নাৰেটাৰ অৰ্থাৎ আমাৰ কুশৱান্ত সিঙে কৈছে যে তেওঁৰ আইতাকৰ সুন্দৰতাটো তেওঁৰ সন্মান আৰু তেওঁৰ মৰমৰ মাজত লুকাই আছে এতিয়া তলৰ কুৱেশ্যনটো চাহা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি হু ডিড দ্য স্পেৰ'ছ ৰিয়েক্ট টু দ্য ডেথ অফ দ্য আৰ্থাৰ্ছ গ্ৰেণ্ড মাদাৰ এইটো কুৱেশ্যন দুইবাৰ আহিছে HS ফাৰ্ষ্ট ইয়েৰত 2015 আৰু 2016 বৰ্ষৰ এক্সামত আহি গৈছে এই কুৱেশ্যনটো 2 মাৰ্কৰ হয় ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি স্পেৰ'ছ অৰ্থাৎ আমাৰ কি যিবিলাক ঘনচিৰিকা আছে সেই ঘনচিৰিকাবিলাকে কেনেকুৱা দেখুৱাইছিল অৰ্থাৎ ৰিয়েক্ট কৰিছিল তেওঁৰ আইতাকৰ অৰ্থাৎ নাৰেটাৰ কুশৱান্ত সিঙৰ আইতাকৰ মৃত্যুৰ দিনা সেই স্পেৰ'ছগিলানে কেনেকুৱা ৰিয়েক্ট কৰিছিল তোমালোকক মই ক'লোৱে অলপ এক্সপ্লেইনখিনিত গ্ৰেণ্ড মাদাৰ অৰ্থাৎ কি আৰ্থাৰ্ছ গ্ৰেণ্ড মাদাৰজনে কি কৰিছিল স্পেৰ'ছ অলপ বেলা ভাটিৰ সময়খিনিত কি কৰিছিল স্পেৰ'ছ কি হেৰি ঘনচিৰিকাবিলাক যি আছে তেওঁ ঘনচিৰিকাবিলাকক খুৱাইছিল অলপ কিবা খুৱাইছিল আৰু তেওঁৰ মৃত্যুৰ দিনা গোটেই ঘনচিৰিকাবিলাক আহি তেওঁৰ বডিটোৰ চাৰিওভাগে জমা হৈছিল ইয়াতে তাকে সুধিছে হু ডিড দ্য স্পেৰ'ছে কেনেকুৱা স্বভাৱ দেখুৱাইছিল তেওঁৰ গ্ৰেণ্ড মাদাৰৰ মৃত্যুৰ দিনা এতিয়া দুইবাৰ আহিছে 2015 আৰু 16 HS ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামত এটা 2 মাৰ্কৰ কুৱেশ্যনছ ইয়াতে এনচাৰটো চাই লওঁ হা ইয়াতে কৈছে যে কি চিটিং চাইলেণ্টলি এৰাউণ্ড হাৰ বডি এণ্ড ফ্লাইং এৱে কুইকলি আফটাৰ দ্য বডি ৱাজ কেৰিড ইয়াতে এইখিনিয়ে কৈছে যে কি সেই ঘনচিৰিকাবিলাকে আহি পেলাই একদম চিটিং অৰ্থাৎ বহি আছে একদম চাইলেণ্টলি কোনো শব্দ নাই বহি আছে এৰাউণ্ড হাৰ বডি অৰ্থাৎ গ্ৰেণ্ড মাদাৰৰ বডিৰ চাৰিওফালে ঘূৰি পেলাই বহি আছে এণ্ড ফ্লাইং এৱে কুইকলি আফটাৰ দ্য বডি যেতিয়া গ্ৰেণ্ড মাদাৰৰ বডিটো কেৰেড অৰ্থাৎ উঠাই লৈ যোৱা হ'ল তেতিয়া স্পেৰ'ছ অৰ্থাৎ কি ঘনচিৰিকাবিলাকে একদম উৰি গ'ল আৰু কোনো ধৰণৰ আইচি বহিছি একদম চাইলেণ্টলি কোনো শব্দ নকৰাকৈ বডিটোৰ কাষেদি চাৰিওফালে ঘূৰি একদম এৰাউণ্ড হৈ পেলাই চাৰিকণীয়া হৈ পেলাই আৰু যেতিয়া তেওঁৰ বডিটো উঠাই লৈ যোৱা হ'ল তেতিয়া সেই স্পেৰ'ছকেইটা অৰ্থাৎ আমাৰ ঘনচিৰিকাবিলাক উৰি গ'ল এতিয়া তলৰ কুৱেশ্যনটো চাওঁ হা তলৰ কুৱেশ্যনটো কি কৈছে মেইনটেইন 3 reasons why Arthur's grandmother was disturbed when he
started going to a city school. অথৰছ গ্ৰেণ্ডমাদাৰ অৰ্থাৎ নাৰেটাৰ কুশৱন্ত সিঙৰ গ্ৰেণ্ডমাদাৰে কিয় ডিষ্টাৰ্ব হৈছিল তেওঁৰ অলপ ডিষ্টাৰ্ব হৈছিল ডিষ্টাৰ্ব হৈছিল যেতিয়া নাৰেটৰ অৰ্থাৎ অথৰছ কুশৱন্ত সিং চিটি স্কুল অৰ্থাৎ চহৰৰ স্কুললৈ নাৰেটাৰজন পঢ়িব গৈছিল তেওঁৰ আইতাকজন কিয় ডিষ্টাৰ্ব হৈছিল তিনিটা কাৰণ লিখা যেতিয়া আমাৰ অথৰজন চহৰৰ স্কুললৈ পঢ়িবলৈ গৈছিল তেওঁৰ আইতাৰজন ডিষ্টাৰ্ব হৈছিল যে এক নম্বৰ কাৰণটো হৈছে দ্য গ্ৰেণ্ডমাদাৰ নট টিচিং হি ইন হিজ নিউ টপিকছ এক নম্বৰ কাৰণটো হৈছে গ্ৰেণ্ডমাদাৰে ডিষ্টাৰ্ব হৈছিল তেওঁ চিটি স্কুলত যায় এক নম্বৰ কাৰণটো দ্য গ্ৰেণ্ডমাদাৰজনীয়ে নাৰেটাৰ কুশৱন্ত সিং দেৱক পঢ়াব নোৱাৰিছিল ইন হিজ নিউ টপিকছ তাৰমানে ইংলিছ মিডিয়ামত আছিল পঢ়াব নোৱাৰিছিল গ্ৰেণ্ডমাদাৰজনে সেই নিউ টপিকছবিলাকত গাঁৱত থাকোঁতে তথাপিও পঢ়াই দিছিল অলপ কিন্তু যেতিয়া নাৰেটাৰজন চিটি স্কুললৈ আহিলে তেতিয়া তেওঁ নতুন বিষয়বিলাক গ্ৰেণ্ডমাদাৰে পঢ়াব নোৱাৰা হ'ল সেইকাৰণে তেওঁ ডিষ্টাৰ্ব হৈছিল আৰু 2 নম্বৰ কাৰণটো হৈছে কি গ্ৰেণ্ডমাদাৰ থিংক টিচাৰ্ছ নট টিচিং গড স্ক্ৰিপচাৰ্ছ আৰু এইটো ভাবি গ্ৰেণ্ডমাদাৰ ডিষ্টাৰ্ব হৈছিল যে শিক্ষকবিলাকে আল্লাহ ভগৱানৰ পূজা প্ৰাৰ্থনাৰ প্ৰতি অৰ্থাৎ প্ৰাৰ্থনাৰ প্ৰতি সেইগিলাক একো জ্ঞান নিদিয়ে এই কাৰণে ডিষ্টাৰ্ব হৈছিল আৰু 3 নম্বৰটো হৈছে কি চিটি স্কুল টিচিং নিউ টপিক মিউজিক চি ৱাজ নট লাইক মিউজিক ছাবজেক্ট এইকাৰণেও ডিষ্টাৰ্ব হৈছিল যে কি চিটি স্কুলত অৰ্থাৎ চহৰৰ স্কুলত এটা নিউ বিষয় শিকোৱা হৈছিল সেইটো হৈছে মিউজিক আৰু গ্ৰেণ্ডমাদাৰে ভাবিছিল যে সেই মিউজিক ছাবজেক্টটো ভাল নহয় যিবিলাক একদম পগলা মানুহ সেইবিলাকেহে মিউজিকটো শুনে আৰু ভাল মানুহে মিউজিক নুশুনে এনেকৈ ভাবিছিল গ্ৰেণ্ডমাদাৰৰ মাইণ্ডছেটটো এনেকুৱা আছিল আৰু সেই ছাবজেক্টটো একদম বেয়া পাইছিল গ্ৰেণ্ডমাদাৰজনীয়ে সেইকাৰণে ডিষ্টাৰ্ব হৈছিল এই তিনিটা কাৰণ হ'ল ডিষ্টাৰ্ব হোৱা আৰু কাৰণ আছে তোমালোকৰ যেতিয়া চেপ্টাৰটো ভালকৈ পঢ়িছা বা এনিমেশ্যন ভিডিঅ' চাই পেলাই বুজি লৈছা বা যিকোনো কৰি পেলাই বুজি লৈছা তোমালোকে আকৌ নিজৰ পৰাও বনাই লিখিব পাৰিবা যিটো তোমাৰ মাইণ্ডে কয় মই এইকেইটা তোমালোকৰ আগত লৈ আহিছোঁ এতিয়া তলৰ কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটো হৈ গ'ল ইয়াতে কৈছে যে 8 নম্বৰ কুৱেশ্যনটো কি কৈছে What are the different ways in which we come to know that the author's grandmother was a deeply religious person? আমি ক'ৰ পৰা জানিব পাৰোঁ যে আমাৰ অথৰছ কুশৱন্ত সিং দেৱৰ আইতাকজন এগৰাকী বিখ্যাত ধৰ্মনিষ্ঠ ব্যক্তি নিজৰ ধৰ্মত অটুট আছিল আমি কি কাৰণৰ পৰা জানিব পাৰোঁ তেওঁৰ অৰ্থাৎ অথৰছ গ্ৰেণ্ডমাদাৰ আইতাকজনী এজনী বিখ্যাত ধৰ্মশ্ৰেষ্ঠ ব্যক্তি আছিল এইটো 2017 বৰ্ষৰ HS ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামত আহিছিল 2 মাৰ্কছৰ কুৱেশ্যন হয় We know that the author's grandmother was deeply religious person আমি জানিব পাৰোঁ যে অথৰছ গ্ৰেণ্ডমাদাৰ এজনী বিখ্যাত ৰিলিজিয়াছ অৰ্থাৎ কি ধৰ্মনিষ্ঠ ব্যক্তি আছিল দ্য অথৰছ গ্ৰেণ্ডমাদাৰ everyday prays and read the scripture দ্য অথৰছ গ্ৰেণ্ডমাদাৰ অৰ্থাৎ কি নাৰেটৰৰ গ্ৰেণ্ডমাদাৰ কুশৱন্ত সিং দেৱৰ আইতাকজনীয়ে সদায় এভৰিডে প্ৰেজ পূজা অৰ্চনা কৰি থাকে আৰু ৰিড দ্য স্ক্ৰিপচাৰ্ছ আৰু মুখেদি ঈশ্বৰ আল্লাৰ নাম লৈ থাকে এণ্ড চি এভৰিডে গো দ্য টেম্পল আৰু তেওঁ সদায় মন্দিৰলৈ গৈছিল অথৰছ গ্ৰেণ্ডমাদাৰ ৱাজ এ ডিপলি ৰিলিজিয়াছ পাৰ্চন আমি এনেকৈ জানিব পাৰোঁ অথৰছৰ গ্ৰেণ্ডমাদাৰজন যে এজনী বিখ্যাত ধৰ্মনিষ্ঠ ব্যক্তি আছিল এই কুৱেশ্যনটো চাই ল'বা ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়াৰ এতিয়া তলৰ কুৱেশ্যনটো চাহ ইয়াতে কি কৈছে যে কি describe the changing relationship between the author's Kushwant Singh and his grandmother. Did their feelings for each other sense?
ইয়াতে কি কৈছে এই কুৱেশ্যনটো হৈছিল এইচএছ ফাৰ্ষ্ট ইয়েৰৰ 2017 বৰ্ষৰ ফাইনেল এক্সামত এইটো 6 নম্বৰ কুৱেশ্যন হয় এনচাৰটো তোমালোকক মই এক্সপ্লেইন কৰি দিছোঁ অলপমান এতিয়া কি কৈছে কুৱেশ্যনত কৈছে যে ডেছক্ৰাইব দ্য চেঞ্জিং ৰিলেশ্যনশ্বিপ তেওঁলোকৰ কি আছিল তেওঁলোকৰ সম্পৰ্কটো সলনি হোৱাৰ বিষয়টো লৈ অলপ ইয়াতে আলোচনা কৰিব দিছে তেওঁলোকৰ তাৰমানে ৰিলেশ্যনশ্বিপটো অৰ্থাৎ কি সম্পৰ্কটো কেনেকৈ সলনি হৈ গ'ল তাৰে বিষয়ে অলপ আলোচনা কৰিব দিছে এনচাৰ দ্য আথাৰ্ছ ৰিলেশ্যনশ্বিপ উইথ হিজ গ্ৰেণ্ডমাদাৰ চেঞ্জ হি গোজ টু ইউনিভাৰ্চিটি 5 years and he living his own room একদম এটা কাৰণ দিছে তাৰমানে এই কুৱেশ্যনটো অলপ লংকৈ লিখা নিগ'ল তোমালোকে বুজি পেলাই লিখি ল'বা ইয়াতে মই বুজাই দিছোঁ তোমালোকক ইয়াত কি কৈছে আমাৰ অৰ্থৰ নাৰেটাৰজৰ আৰু গ্ৰেণ্ডমাদাৰ আইতাকজনৰ ৰিলেশ্যনশ্বিপটো যে অৰ্থৰজন যে 5 বছৰৰ কাৰণে ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ গ'ল তেতিয়া তেওঁলোকে বেলেগ বেলেগ ৰুম একদম ছেপাৰেট ৰুম লাভ কৰিলে অথৰেও হিজ ওন ৰুম আৰু এনেকৈ তেওঁলোকৰ সম্পৰ্কটো একদম নোহোৱা হৈ গ'ল তাৰমানে চিটিত থাকোঁতেও এখন ঘৰত থাকিছিল যিহেতু অলপ হ'লেও কথা পাতিব পাইছিল কিন্তু যেতিয়া সি 5 বছৰৰ বাবে ইউনিভাৰ্চিটিলৈ পঢ়িব গ'ল তেতিয়া তেওঁলোকৰ সম্পৰ্কটো একদম হেৰি হৈ গ'ল অলপ ভাঙি যোৱাৰ দৰে হ'ল কাৰণ নিজা নিজা ৰুম লাভ কৰিলে আৰু কথা পাতিব ইমান নাপালে তোমালোকে বুজি ল'বা এতিয়া নেক্সট কুৱেশ্যন যা হা এতিয়া নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন কি কৈছে would you agree that the author's grandmother was a person strong in his character if yes give instance that know this ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি would you agree that the author's grandmother was a person strong in her character তাৰ মানে কি কৈছে ইয়াতে কৈছে যে কি অথাৰ্ছ গ্ৰেণ্ডমাদাৰ অৰ্থাৎ কুশৱন্ত সিংদেৱৰ গ্ৰেণ্ডমাদাৰ আইতাকজনীয়ে এজনী বহুত ষ্ট্ৰং আছিল তেওঁৰ কেৰেক্টাৰটোত ইয়াতে কি সেইখিনিয়ে কৈছে তাৰমানে would you agree তুমি ক'ব বিচাৰিবানে অথাৰ্ছ গ্ৰেণ্ডমাদাৰ অৰ্থাৎ কুশৱন্ত সিঙৰ গ্ৰেণ্ডমাদাৰ এজন ষ্ট্ৰং আছিল তেওঁৰ কেৰেক্টাৰটোত তেওঁ ষ্ট্ৰং আছিল যদি হয় গিভ ইনষ্টেন্সেছ that show this যদি হয় এনেকুৱা তোমালোকে শ্ব' কৰা এতিয়া তলখিনি চাওঁ হা HS 2018 HS ফাৰ্ষ্ট ইয়েৰ 2018 বৰ্ষৰ ফাইনেল এক্সামত আহি গৈছে 2 মাৰ্কছৰ কুৱেশ্যন একদম ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট yes the author's grandmother in the portrait of a lady was a strong character example number 1 religious she was a deeply religious person she was daily praise and read the scriptures এটা তলৰ পইণ্টটো চাহ kind she was kind and feed dogs and village and sparrows in the city ইয়াতে কুৱেশ্যনত এইখিনিয়ে কৈছিল আমাৰ অথাৰ্ছৰ গ্ৰেণ্ডমাদাৰজন আইতাকজন তেওঁৰ কেৰেক্টাৰটোত ষ্ট্ৰং হয়নে নহয় যদি হয় তোমালোকে সেইটো শ্ব' কৰা অৰ্থাৎ কি তোমালোকে সেইটো প্ৰকাশ কৰি দেখুৱাই দিয়া হয় যদি ষ্ট্ৰং কেৰেক্টাৰ তেওঁৰ কেৰেক্টাৰটোত হয় তেওঁৰ অথাৰ্ছত গ্ৰেণ্ডমাদাৰজন এগৰাকী ষ্ট্ৰং তেওঁৰ কেৰেক্টাৰটোত এক্সাম্পলটো ৰিলিজিয়াছ অৰ্থাৎ ধৰ্মনিষ্ঠ ব্যক্তি আছিল তেওঁ ধৰ্মনিষ্ঠ ব্যক্তি আছিল আৰু কাইণ্ড অৰ্থাৎ 2 নম্বৰটো কি কৈছে কাইণ্ড তাৰমানে কি খুৱাইছিল স্পেৰ'ছ আৰু ডগবিলাকক কি ঘনচিৰিকা আৰু কুকুৰবিলাকক অলপ খুৱাইছিল খানা দিছিল এনেকৈ বুজিব পৰা যায় যে তেওঁৰ কেৰেক্টাৰটোত তেওঁ এজন ষ্ট্ৰং কেৰেক্টাৰ এতিয়া 11 নম্বৰ কুৱেশ্যনটো চোৱা হা 11 নম্বৰ কুৱেশ্যনটো কি কৈছে ইয়াতে কৈছে যে কি গিভ টু এক্সাম্পল
of the author's grandmother love for animals. দুটা উদাহৰণ দিয়া যে অথৰ্ছ গ্ৰেণ্ডমাদাৰে অৰ এনিমেলছ তাৰমানে কি জীৱ জন্তুক ভাল পাইছিল এক্সাম্পল উদাহৰণ দুটা The author grandmother fed the dogs in the village. The author's grandmother fed the sparrows in the city. সেই আৰু এই দুটাই কাৰণ হৈছে কি ইয়াতে কৈছে যে কি গিভ টু এক্সাম্পল দুটা উদাহৰণ দিবা দিছে যে অথৰ্ছৰ গ্ৰেণ্ডমাদাৰ নাৰাজাৰ কুশৱন্ত সিঙৰ গ্ৰেণ্ডমাদাৰে যি আমাৰ জীৱ জন্তুক ভাল পাইছিল তাৰে দুটা উদাহৰণ দিবা দিছিল উদাহৰণটো হৈছে কি নম্বৰ 1 উদাহৰণটো হৈছে দ্য অথৰ্ছ গ্ৰেণ্ডমাদাৰে তাৰমানে গাঁৱত থাকোঁতে ডগ কুকুৰবিলাকক খানা দিছিল ডগবিলাকক খুৱাইছিল মৰম কৰি খানা খুৱাইছিল ডগবিলাকক এতিয়া 2 নম্বৰ এক্সাম্পলটো হৈছে কি অথৰ্ছ গ্ৰেণ্ডমাদাৰ যেতিয়া চিটিত আহিছিল চিটিত চহৰত অহাৰ পিছত স্পেৰছ অৰ্থাৎ ঘনচিৰিকাবিলাককো খুৱাইছিল এনেকৈ বুজিব পৰা যায় যে তেওঁ এনিমেলছক অৰ্থাৎ কি জীৱ জন্তুক মৰম কৰিছিল এইখিনি আছিলে দুটা এক্সাম্পল আৰু তলত 12 নম্বৰ কুৱেশ্যনটো চাওঁ এইটো লাষ্ট কুৱেশ্যন হয় ডেছক্ৰাইব দ্য চাইল্ডহুড ডেজ স্পেণ্ট ইন দ্য ভিলেজ বাই অথৰ্ছ উইথ হিজ গ্ৰেণ্ডমাদাৰ ইয়াতে কি কৈছে Describe the childhood days spent in a village by the author with his grandmother. এইখিনিয়ে কৈছে যে এইখিনি তোমালোকে প্ৰকাশ কৰা এই দিনকেইটা তোমালোকে প্ৰকাশ কৰা যিকেইটা দিনত অথৰ্ছ অৰ্থাৎ কি আমাৰ কুশৱন্ত সিং দেৱ আৰু তেওঁৰ আইতাক একেলগে গাঁৱত থাকিছিল সেই দিনকেইটা তোমালোকে প্ৰকাশ কৰা Describe the childhood days spent in the village by the author with his grandmother. এতিয়া এনচাৰটো চাওঁ এনচাৰটোত কি কৈছে The narrator spent his childhood with his grandmother in a village. The narrator অৰ্থাৎ কি অথৰজন কুশৱন্ত সিং দেৱে কটাইছিল তেওঁৰ দিনকেইটা চাইল্ডহুড দিনকেইটা তেওঁৰ গ্ৰেণ্ডমাদাৰ আইতাকৰ লগত এখন আইতাকৰ লগত গাঁৱত এট দ্য ভিলেজ সেই গাঁওখনত স্কুল হি ৱাজ ট'জ স্ক্ৰিপচাৰ্ছ এণ্ড প্ৰেইজ আৰু তাতে সেই গাঁওখনত স্কুলখনৰ কাষতে এটা টেম্পল আছিল তাই স্কুলখনৰ কাষতে টেম্পলটো থাকোঁতে গ্ৰেণ্ডমাদাৰে তাতে যাই পেলাই নাৰেটাৰজনক লৈ যায় তাতে নাৰেটাৰজনক পঢ়িব দিয়ে আৰু তেওঁ তাতে গড স্ক্ৰিপচাৰ্ছ পঢ়ে আৰু স্কুলখনতো গড স্ক্ৰিপচাৰ্ছ অৰ্থাৎ আল্লাহ ঈশ্বৰৰ প্ৰতি স্মৰণ কৰিছিল স্কুলখনতো বিশেষ সেইখিনিয়ে জ্ঞান প্ৰদান কৰিছিল হিজ গ্ৰেণ্ডমাদাৰ অলছ' হেল্প হিম তেওঁৰ গ্ৰেণ্ডমাদাৰ আইতাকে তেওঁক সদায় সহায়ে কৰিছিল ইন হিজ ষ্টাডিজ তেওঁৰ পঢ়া পাতিত সদায় সহায় কৰিছিল উইল কামিং বেক ফ্ৰম দ্য স্কুল he used to feed the chapatis to the street dogs that the grandmother carried for them. যেতিয়া অথৰ্ছ আৰু তেওঁৰ গ্ৰেণ্ডমাদাৰ স্কুললৈ আহিছিল গ্ৰেণ্ডমাদাৰে ষ্ট্ৰীট ডগছবিলাকক খুৱাবৰ বাবে চাপাৰ্টিছ অৰ্থাৎ কি ৰুটি লৈ আহিছিল এনেকৈ তোমালোকৰ 2 নম্বৰ চেপ্টাৰটোক অৰ্থাৎ প্ৰথম চেপ্টাৰটো কমপ্লিট হৈ গৈছে ইংলিছৰ দ্য পৰ্ট্ৰেইট অফ এ লেডি চেপ্টাৰটোত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আহিছিল আৰু এক্সামত সোধা জবাব কুৱেশ্যন আছিল সেইখিনি মই এটা এক্সপ্লেইন কৰি দিলোঁ তোমালোকৰ কনচেপ্ট চাব লগা দৰকাৰ নাই তোমালোকে এই ভিডিঅ'টো যদি বুজি পোৱা নাই আকৌ এবাৰ চাই ল'বা ভালদৰে তো আজিৰ কাৰণে আহিছোঁ এতিয়া নেক্সট ভিডিঅ'ত লগ পাম 2 নম্বৰ চেপ্টাৰটো লৈ ইংলিছৰ